খাগৰিজান গাঁও পঞ্চায়তৰ প্ৰেক্ষাগৃহত সম্বৰ্ধনা অনুষ্ঠান। খাগৰিজান অঞ্চলৰ 2024 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱাৰ লগতে উক্ত অঞ্চলৰ অৱসৰপ্ৰাপ্ত শিক্ষক ফাইজিউদ্দিন বৰভূঞা আৰু খুৰশ্বিদ আলম চাহাবক সম্বৰ্ধনা জনায়। উক্ত অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলক উৎসাহিত কৰাৰ উদ্দেশ্যে খাগৰিজানৰ যুৱ ব্যৱসায়ী জিয়াউৰ ৰহমান বৰলস্কৰ চাহাবৰ সৌজন্যত এই সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰাই সমাজসেৱক ছাইদুৰ ৰহমান, জিয়াউদ্দিন আব্দুল চুক্কুৰ, ছাইদুৰ ৰহমান আৰু ছামাছ উদ্দিনৰ লগতে উক্ত অঞ্চলৰ অন্যান্য বিশিষ্ট ব্যক্তিসকলে। উক্ত অনুষ্ঠানত এই অঞ্চলৰ কেইবাখনো বিদ্যালয়ৰ অধ্যক্ষসকল উপস্থিত থাকি ছাত্ৰ ছাত্ৰীসকলক উৎসাহিত কৰে। হয়, পোনপ্ৰথমে লংকায়নিক আমি এই খাগৰিজান অঞ্চলৰ হৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ইতিমধ্যে আপোনালোকে গম পাইছে আমাৰ এই খাগৰিজান অঞ্চলৰ বিশিষ্ট ব্যৱসায়ী জিয়াউৰ ৰহমান বৰলস্কৰ, মোৰ দাদা ছৈদুৰ ৰহমান বৰভূঞাকে আদি কৰি যিসকল ব্যক্তিয়ে এই 2024 বৰ্ষত উত্তীৰ্ণ হোৱা এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলক যি সম্বৰ্ধনাৰ ব্যৱস্থা কৰিছে আৰু এই সম্বৰ্ধনাটোৰ জৰিয়তে মই এটা কথা ইয়াত গম পাইছোঁ যে এই ছাত্ৰ ছাত্ৰীসকলে যথেষ্ট উৎসাহ পাইছে আৰু সেইকাৰণে মই এই অঞ্চলৰ এজন যুৱক হিচাপে মই তেখেতসকলক উদ্যোক্তাসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীৰ অভিভাৱকসকলক শিক্ষাৰ ক্ষেত্ৰত আৰু অধিক সজাগ হ'বলৈ মই অনুৰোধ কৰিছোঁ, কাৰণ শিক্ষা অবিহনে এটা জাতিৰ কেতিয়াও উন্নতি হ'ব নোৱাৰে। গতিকে যিখিনি হৈছে সেইখিনি যথেষ্ট নহয়, আৰু শিক্ষাৰ ক্ষেত্ৰত সচেতন হোৱাৰ প্ৰয়োজনীয়তা এতিয়াও আছে। মই গতিকে সকলোকে আৰু সচেতন হোৱাৰ কাৰণে মই অনুৰোধ কৰিছোঁ। এজন অতিথি হিচাপে উপস্থিত হৈ আনন্দিত হৈছোঁ। আজি ইয়াত খাগৰিজানৰ বিশিষ্ট সমাজসেৱক যুৱ ব্যৱসায়ী জিয়াউৰ ৰহমান বৰলস্কৰ চাহাবৰ নেতৃত্বত আৰু কেইবাগৰাকী যুৱকৰ মানে উদ্যোগত আজি ইয়াত যি সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰিছে, এই সম্বৰ্ধনা অনুষ্ঠানটিয়ে এই অঞ্চলৰ ছাত্ৰ ছাত্ৰী যিসকলে এইবাৰ মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈছে, অনাগত দিনত যিসকল ছাত্ৰ ছাত্ৰী এই অঞ্চলৰ পঢ়ি আছে তেওঁলোকে আৰু দ্বিগুণ ভাল ফলাফল কঢ়িয়াই আনিবৰ বাবে এই মঞ্চৰ জৰিয়তে, আজিৰ এই সভাৰ জৰিয়তে তেওঁলোকক উৎসাহ উদ্দীপনা প্ৰদান কৰা হৈছে। আমাৰ এই অঞ্চল এটা সময়ত শিক্ষাৰ বাবে পিছপৰা আছিল। আজি শিক্ষাৰ ক্ষেত্ৰত আমাৰ এই অঞ্চল জনমানসত পিছপৰি থকা নাই। অনাগত দিনত যাতে আমাৰ এই অঞ্চল আজিতকৈ আৰু দ্বিগুণ উৎসাহ উদ্দীপনাৰে ছাত্ৰ ছাত্ৰীয়ে ভাল ফলাফল কঢ়িয়াই আনিব পাৰে, তাৰ বাবে আমি এই অঞ্চলবাসীৰ হৈ ছাত্ৰ ছাত্ৰীসকলক উৎসাহ উদ্দীপনা প্ৰদান কৰিছোঁ। আৰু অনাগত দিনত যাতে ছাত্ৰ ছাত্ৰীয়ে ভাল ফলাফল আনিব পাৰে তাৰ বাবে আমি সকলোকে সহায় সহযোগিতা কৰিবৰ বাবে আহ্বান জনাইছোঁ। চাওক, খাগৰিজানবাসী, নখুটি, চাৰ্কেবস্তি আদি কৰি আজি পিছপৰা অঞ্চলৰ যিখিনি ল'ৰা ছোৱালী পঢ়ি আছিল, সেইখিনি ল'ৰা ছোৱালীক আমি আৰু অলপ আগুৱাই যাবলৈ আমি আজি উদয়নমূলক সভা পাতিছোঁ। আৰু এই সভাখনত আমাৰ অৱসৰপ্ৰাপ্ত শিক্ষকদ্বয় উপস্থিত আছিল, সমাজৰ ৰাইজ উপস্থিত আছিল। সেই ৰাইজৰ আশীৰ্বাদত আমি কামখিনি কৰিছোঁ। আৰু আমাৰ যিবিলাক ল'ৰা ছোৱালী পঢ়ি আছে, সদূৰ দূৰৰ পৰা পঢ়ি আছে, তেওঁলোক এম ই স্কুললৈ আহিবলৈ দূৰ হৈছে, তেওঁলোকক যদি পাৰে LP স্কুলখিনি আপগ্ৰেডেশ্যন কৰি দিয়ে